অতীন্দ্ৰিয় সুখৰ অনুভৱ কৰোঁ। সৰ্বসম্বন্ধ ৰাখা দেহধাৰীৰ স্মৃতি পাহৰি এক পিতাৰ স্মৃতিত থাকা। আমি বেহুদৰ সন্তান, এইটো পাহৰি নাযাবা। এইটো পাহৰি গ'লে চিঠি জগতৰ ফালে গুচি যাবা। জীৱনতে মৰি পিতাৰ হৈ যোৱা পাৱন হোৱাৰ অন্য উপায় নাই। শান্তি শান্তি শান্তি। পিতা তুমি ৰচয়িতা, তোমাৰ ৰচনা এয়া বিশালতী। দুখহৰ্তা সুখ কৰ্তা তুমি, সুখ দিয়া সকলোৰে দুখ হৰণ কৰি। পিতাক স্মৰণ কৰি উত্তৰাধিকাৰ লোৱা, নহ'লে পাছত অনুতাপ কৰিবা। পিতাক পাহৰি গ'লেই মায়াই থাপৰ মাৰে, স্মৃতিত থাকি এই অন্তিম জন্ম পবিত্ৰ হোৱা। এই পুৰণি সৃষ্টি এতিয়া কবৰ স্থান হ'ব, একোৱে নাথাকিব, সকলো নাশ হৈ যাব। অন্য সকলোকে পাহৰি পিতাৰ স্মৃতি থাকা, সদা স্বাস্থ্যৱান সম্পত্তিৱান হৈ যাবা। শান্তি শান্তি শান্তি। সাক্ষী হৈ প্ৰত্যক্ষ কৰা প্ৰত্যেকৰে ভূমিকা, নিজৰ শতগুণী ভূমিকা স্থিৰ হৈ থাকা। সৰল স্বভাৱৰ হৈ সহযোগী সতযোগী হোৱা। তমোগুণী আত্মাৰ সংগ এৰি পিতাৰ সংগত থাকা। কেতিয়াও কোনো কথাত মিলা জীৱনৰ বাৰে নহ'বা। ঈশ্বৰীয় শৈশৱক পাহৰি জয় পৰি নাযাবা। সেই দুচকুৰে যি দেখিবলৈ পোৱা, সেয়া দেখিও আওকাণ কৰা। পিতা আৰু উত্তৰাধিকাৰ স্মৃতিত ৰাখি ভীষ্কৰ বাদশাহী লোৱা। শ্ৰেষ্ঠ মতৰ আধাৰত মায়াবী সংগ দোষৰ পৰা নিলগত থাকা। জ্ঞান স্বৰূপ শক্তি স্বৰূপৰ বৰদানী হৈ নিজৰ স্থিতি অবিচলিত কৰি তোলা।